তেওঁ অসম আন্দোলনৰ শ্বহীদ বুলি কোৱা নাছিল, শ্বহীদ। যদি শ্বহীদ কৈছে তেতিয়াহ'লে সকলো শ্বহীদকে অপমান কৰা হৈছে। গতিকে তেনেকুৱা ধৃষ্টতা কৰাটো বৰ লাজৰ কথা হৈছে আৰু দুখৰ কথাও হৈছে। আৰু মানে মইতো কৈছোঁ যে যেহেতু নিয়ম নীতিৰ ভিতৰত এগৰাকী নিৰ্বাচিত প্ৰতিনিধিক অন্য ধৰণে কোনো পানিছমেণ্ট দিয়াৰ উপায় নাই, গতিকে সুপ্ৰিম যিটো পানিছমেণ্ট সেই পানিছমেণ্টটো তেওঁলোকৰ দলে লৈছে। গতিকে মই ভাবোঁ যদিও আমাৰ কলিগ আছিল, লগৰ একেলগত বিধায়ক আছিল, তেওঁৰ বাকপটুতা যথেষ্ট আছিল। সেই বাকপটুতা বেয়া কামত ব্যৱহাৰ কৰিছে, তেওঁৰ বিয়াত বেয়া ৰিজাল্ট। আপোনাক আগন্তুক উপ নিৰ্বাচনত ইতিমধ্যে BPF-এ এগৰাকী সৈনিক হিচাপে, দুৰন্ত সৈনিক হিচাপে দায়িত্ব দিছে। কেনেধৰণৰ নিৰ্বাচন খেলিব লাগিলে বন্ধু পাৰ্টি, বন্ধু দলকো সহায় কৰিব লাগিলে এখন কমিটি বনাইছে। আমাৰ নেতৃত্বত কমিটিখন বনাইছেহে, বনাব এতিয়া। হয়তো তাত কেইবাগৰাকীও সদস্য থাকিব। ঠিক তেনেকৈ ৰবিৰাম বড়োৰ নেতৃত্বত এখন কমিটি বনাইছে, তাতো কেইবাজনো লোক থাকিব। গতিকে সেই কমিটিখনে আমি কালি পৰহিৰ পৰা আমি কামত লাগি যাম নিজৰ নিজৰ। আমি যিকেইটা সমষ্টি আছে সেই আটাইবিলাক সমষ্টিতে যাম। ভৱানীপুৰ, তামোলপুৰ, গোসাইগাঁও আমি যাম। কিন্তু মূলত ডিউটি হিচাপে ডিটেইল কৰিছে মানে ভৱানীপুৰ। এতিয়া কি কয়, আজি যিটো পৰিৱেশ দেখা গৈছে, এক্সিকিউটিভ মিটিঙৰ যিটো পৰিৱেশ দেখা গৈছে, BJPৰ BPF-ৰ শক্তি কেনেকুৱা অৱস্থাত আছে বুলি? আমিতো গোসাইগাঁও জিকিমে, ছেকেণ্ড ফোন একো নাই। গোসাইগাঁও আমি জিকিম। আমি বহু কিবা কিবি কাৰণত আমাৰ সভাপতি ডাঙৰীয়াই কৈছে যে আমি তামোলপুৰ সম্পৰ্কে ক'ব খোজা নাই এই মুহূৰ্তত। সেইটো যিহেতু মিত্ৰজোঁট বুলি ক'লে ডাঙৰ দলটোৱে হৈছে ভাৰতীয় জনতা পাৰ্টি। মুখ্যমন্ত্ৰী আছে, তেওঁলোকৰ সভাপতি আছে। তেওঁলোকে আচলতে এই সম্পৰ্কে যদি ক'ৰবাত মিত্ৰজোঁটত আণ্ডাৰষ্টেণ্ডিং, মিছআণ্ডাৰষ্টেণ্ডিং হয়, সেইবিলাক দূৰ সেই ডাঙৰ দলটোৱে কৰিব লাগিব। গতিকে সেইকাৰণে আমি যিহেতু মিত্ৰজোঁটত আহিছোঁ, মিত্ৰজোঁটৰ বন্ধু দলসমূহৰ লগত আমি কনফ্ৰণ্টেশ্যনত আহিব বিচৰা নাই। আনুষ্ঠানিকভাৱে ডিক্লেয়াৰ হৈছে নেকি BJPৰ? নাই, তেখেতসকলেহে কৰিব, BJPহে কৰিব মিত্ৰজোঁটত। আমি আলোচনাহে কৰিছোঁ। এইটো সিদ্ধান্তটো খতম হৈছে? নাই, তেওঁ নীতিগতভাৱে আমি কথা দিছোঁ, তেওঁলোকে ডিক্লেয়াৰ দিব আজি।